হ্যালো স্টুডেন্ট, নবম শ্রেণীর আর টুৰ পৰা প্ৰথম 10টা প্ৰশ্ন MCQ টাইপ প্ৰশ্ন দি আছে। ইয়াৰ আগৰ ভিডিঅ'বিলাক তোমালোকে নিশ্চয় চাবা, কিয়নো তাত R1ৰ সম্পূৰ্ণ সলিউশন সমাধান দি আছে। প্ৰথম প্ৰশ্নটো কি আছে চাওঁ। প্ৰথম প্ৰশ্নত কৈছে যে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10,000 বৰ্গ মিটাৰ হলে পথাৰখনৰ পৰিসীমা, অৰ্থাৎ এনেকুৱা যদি এটা বৰ্গাকাৰ, অর্থাৎ বর্গ মানে কি, যার চারিওটা বাহু কি হয়, সমান হয়। এটো যদি এ হয়, এইখিনিও এ হ'ব লাগিব, এইখিনিও এ হ'ব লাগিব, এইখিনি অর্থাৎ চারিওটা বাহু সমান। তো এনেকুৱা বর্গ আকাৰ এটা খেতি পথাৰ আছে, যাৰ কালি দিয়া আছে কিমান 10,000 দিয়া আছে। এতিয়া আমাক কি উলিয়াব লাগে, পৰিসীমা উলিয়াব লাগে। তো ইয়াৰ কাৰণে তুমি প্ৰথমে বৰ্গৰ কালিৰ ফৰ্মুলাটো জানিব লাগিব। যেহেতু কালি দিয়া আছে, গতিকে কি দিয়া আছে লিখিবা প্ৰথমে। বৰ্গৰ কালি 10,000 মিটাৰ স্কয়াৰ, তাৰ মানে বৰ্গ স্কয়াৰ। এতিয়া বৰ্গৰ কালিৰ ফৰ্মুলাটো কি আছিল, যে বাহু স্কয়াৰ, অৰ্থাৎ ইয়াতে লিখিবা বাহু স্কয়াৰ। ঠিক আছে, 10,000 স্কয়াৰ। এতিয়া বাহু কি আছে, বাহুটো নাজানা, বাহুৰ মান উলিয়াব লাগে। ঠিক আছে, গতিকে যদি আমি স্কয়াৰ ইফালে লৈ যাওঁ, ইয়াতে থাকিব কি বাহু। আমি বাহুৰ প্ৰথমে যোগটো ওলাই তাৰপিছত আমি পৰিসীমা উলিয়াম। যদি এইফালে স্কয়াৰটো ইফালে যায়, সোঁফালে যায়, কি হ'ব, এনেকুৱা ৰুট হ'ব, হয় না নাই। তেনেহলে 10,000 আৰু মিটাৰ স্কয়াৰ। ঠিক আছে, তোমালোকে জানাই যদি স্কয়াৰ থাকে, স্কয়াৰ লগত ৰুট কেনসেল যায়, গতিকে এম এটা বাহিৰত আহিব। আকৌ যদি ইয়াতে 4টা শূন্য আছে, গতিকে দুটা কি হ'ব, 1ৰ লগত দুটা বাহিৰত আহি যাব। অৰ্থাৎ 100 যদি আমি স্কয়াৰ কৰোঁ, 100 যদি স্কয়াৰ কৰা হয়, তেতিয়া কি পাম, 1000 পাম। গতিকে বাহুৰ যোগ কিমান পালো, বাহুৰ যোগ 100 মিটাৰ। ঠিক আছে, এতিয়া বাহুৰ মাপ পাইছো, যেহেতু বাহুৰ মাপ পাইছো কিমান, 100 মিটাৰ। এতিয়া আমি ইয়াৰ পৰা কি কৰিম, পৰিসীমা, যেহেতু আমাক পৰিসীমা লাগে, গতিকে পৰিসীমাৰ ফৰ্মুলাটো কি আছিল, 4a, তাৰ মানে 4টা বাহুৰ যোগফল, হয় না নাই। 4টা বাহু যদি এটা বাহু মাপ কিমান পাইছো, 100, গতিকে 4 ইনটু কি হ'ব, 100, তেনেহলে কি হ'ব, 400 মিটাৰ হ'ব এই বৰ্গৰ পৰিসীমা। ঠিক আছে, এইখিনিত কোনো অসুবিধা নাই। 2 নম্বৰ প্ৰশ্নত কি কৈছে, আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গ মিটাৰ হলে চোতালখনৰ পৰিসীমা। আকৌ এইবাৰ কি কৈছে, বৰ্গাকাৰ কোৱা নাই, আয়তাকাৰ বুলি কৈছে। আয়তাকাৰ এনেকুৱা হ'ব, আয়তাকাৰ, হয় না নাই। আয়তাকাৰ কি হয়, এটা আয়তৰ কি হয়, বিপৰীত বাহুবোৰ কি হয়, সমান হয়। এই দুটা সমান, এই দুটা সমান হ'ব। ঠিক আছে, কিন্তু চাৰিওটা বাহু সমান নহয়। আগৰ যেনেকুৱা বৰ্গৰ কি আছিল, চাৰিওটা বাহু সমান আছিল, কিন্তু আয়তৰ ক্ষেত্ৰত তেনেকুৱা নহয়, অৰ্থাৎ বিপৰীত বাহুযোৰ কি থাকে, সমান থাকে। এতিয়া কথা হল, এটা দিক দিয়া আছে, চোতালখনৰ দিকটো দিয়া আছে, অৰ্থাৎ দিক এইখিনিৰ মান দি আছে কিমান, 30 মিটাৰ দি আছে, আৰু কালি দি আছে ইয়াৰ। চোতালখনৰ পৰিসীমা লাগে, তেনেহলে পৰিসীমা, এতিয়া পৰিসীমাৰ ফৰ্মুলাটো জানিব লাগিব নিশ্চয়। কি কৰিবা, আয়তৰ কালি যেহেতু দি আছে, তুমি ডাইৰেক্টলি লিখিবা যে আয়তৰ কালি কিমান, কালি দি আছে, আয়তৰ কালি আছে কিমান, 600 বৰ্গ মিটাৰ, অৰ্থাৎ মিটাৰ স্কয়াৰ। আৰু আয়তৰ কালিৰ ফৰ্মুলা কি আছিল, দিক ইনটু প্ৰস্তুত হয় না নাই, দিক ইনটু প্ৰস্তুত, আয়তৰ কালিৰ ফৰ্মুলা এইটো। ঠিক আছে, এইটো মনত ৰাখিবা, এইখিনি 600 মিটাৰ স্কয়াৰ। এতিয়া কথা হল, আমাক এটা যোগ দিয়া আছে, কি দিয়া আছে, 30 মিটাৰ, অৰ্থাৎ দিক দিয়া আছে 30 মিটাৰ লিখিবা।
30 মিটাৰ আৰু ইনটু প্ৰস্তুত আমি উলিয়াব লাগিব, তাৰ পিছতহে আমি পৰিসীমা উলিয়াব পাৰিম। 600 স্কয়াৰ আছে, যেহেতু ইফালে 30 ইনটু হিচাপে আছে, হয় না নাই, গতিকে প্ৰস্তুত ইফালে ৰাখিবা আৰু ইফালে গলে কি হ'ব, নিশ্চয় ডিভাইড হৈ যাব। 600 ডিভাইড কি 30 আৰু ইফালে মিটাৰ আছিল, মিটাৰটো কি হ'ব, মিটাৰ স্কয়াৰ আৰু ইয়াতে মিটাৰ। এককবিলাক তুমি হেকত দিব পাৰা, এইবিলাক লগে লগে দিব লাগে এনেকুৱা নহয়, তুমি একেবাৰে হেকত দি দিলে হ'ল, তেতিয়াও হ'ব। তেনেহলে প্ৰস্তুত কিমান পাম, প্ৰস্তুত পাম 0 লগত 0 কাটি যাব, 20 হ'ব, অৰ্থাৎ 20 আৰু মিটাৰ এটা কাটি দিয়া, দুটা আছিল এটা কাটি গ'ল, অৰ্থাৎ কি হ'ল 20 মিটাৰ হৈছে প্ৰস্তুত। এতিয়া 20 মিটাৰ প্ৰস্তুত পাইছা, 20 মিটাৰ প্ৰস্তুত, তেনেহলে পৰিসীমা নিশ্চয় উলিয়াব পাৰিবা, গতিকে কি হ'ব পৰিসীমা, পৰিসীমা কিমান, পৰিসীমাৰ ফৰ্মুলাটো কি আছিল, 2 ইনটু কি হয় দিক প্লাস প্ৰস্তুত হয় না নাই, এইখিনি আছিল পৰিসীমাৰ ফৰ্মুলা, অৰ্থাৎ আয়তৰ পৰিসীমাৰ ফৰ্মুলা হৈছে কি 2 ইনটু দিক প্লাস প্ৰস্তুত। 2 ইনটু আছে, দিক কিমান আছিল, দিক আছিল 30 আৰু প্ৰস্তুত আছিল 20। এতিয়া 20 আৰু 30 প্লাস কৰিলে কি হ'ব 50 আৰু এইফালে 2 ইনটু 50 কি হ'ব 100 হ'ব, নিশ্চয় কি হ'ব 100 কি হ'ব, এইটো পৰিসীমা যেহেতু, গতিকে মিটাৰ আছিল মিটাৰ। গতিকে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব, সি নাম্বাৰ, অপশন সি, 100 মিটাৰ। 3 নম্বৰ প্ৰশ্নটো কি কৈছে, 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ, মানে এটা কি কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ আছে, ঠিক আছে, ইয়াতে এটা বৰ্গ, এই বৰ্গটো বাহু হৈছে 9 সেন্টিমিটাৰ, তো বৰ্গৰ 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ, ইয়াত যিমান কালি হ'ব সেই সমান কালিৰ এটা আয়ত বুলি কৈছে, আয়তৰ প্ৰস্তুত দি আছে কিমান 3 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা লাগে, গতিকে লিখিবা কি দি আছে, প্ৰথমে দি আছে বৰ্গৰ কালি, অৰ্থাৎ কি বৰ্গৰ কালি সমান কি আয়তৰ কালি, এইটোই কৈছে নহয় যে সমান বুলি কৈছে, সমান কালি, গতিকে আয়তৰ কালি, এই দুটা কি সমান। এতিয়া কথা হল বৰ্গৰ কালিৰ ফৰ্মুলাটো কি, বাহু স্কয়াৰ, হয় না নাই, আৰু আয়তৰ কালিৰ ফৰ্মুলা হৈছে দিক ইনটু প্ৰস্তুত হয়, এইখিনিতো বুজিছা। তাৰপিছত কি হল বাহু কিমান দিয়া আছে 9, মানে বৰ্গৰ বাহু যোগ আছিল 9, অৰ্থাৎ 9 স্কয়াৰ, আৰু দিক এইটো কি হয় আয়তৰ প্ৰস্তুত 3 সেন্টিমিটাৰ, গতিকে দিক নাই, কিন্তু কি আছে প্ৰস্তুত আছে কিমান 3। এতিয়া ইয়াৰ পৰা 9 যদি স্কয়াৰ কৰা হয় 81 পাবা, আৰু 3 ইফালে গলে কি হ'ব, নিশ্চয় ডিভাইড হৈ যাব, ইনটু হিচাপে আছে, গতিকে 3 আৰু ইয়াতে থাকিব দিক, গতিকে 3 দি যদি ডিভাইড কৰা হয়, অৰ্থাৎ দিক আমি আগতে লিখি আছো, অৰ্থাৎ 3 দি ডিভাইড কৰিলে 27 পাবা, গতিকে দিক ইকুয়াল টু 27 কি হ'ব, যেহেতু সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ হ'ব একক। এতিয়া আয়তৰ যেহেতু পৰিসীমা লাগে, পৰিসীমা ফৰ্মুলাটো নিশ্চয় জানাই, গতিকে আয়তৰ পৰিসীমা কি হ'ব, অলপ আগত ইয়াৰ আগত 2 নম্বৰ প্ৰশ্নত কি হৈছে আমি শিকিছো যে আয়তৰ পৰিসীমা কি আছিল 2 ইনটু দিক প্লাস প্ৰস্তুত, হয় না নাই, তেনেহলে দিক কিমান আছিল, দিক পাইছো 27 আৰু প্ৰস্তুত কিমান 3,
দিয়াই আছে 3 প্রস্তুত 3 গতিকে 3 লিখিবা গতিকে 2 ইনটু 27 ইনটু প্লাস 3 কৰিলে 30 হ'ব আৰু এইখিনি যদি কৰা হয় কি পাবা 2 ইনটু 3 6 আৰু এটা 0 60 অর্থাৎ 60 সেন্টিমিটার পরিসীমা হব অর্থাৎ অপশন নাম্বার কি হব অপশন নাম্বার বি কারেক্ট আনসার 4 নম্বৰ প্ৰশ্নত কি কৈছে যে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগ ক্ৰমে 120 সেন্টিমিটার আৰু 80 সেন্টিমিটার হলে ত্রিভুজটোৰ কালিৰ যোগ হ'ব ত্রিভুজৰ কালিৰ যোগ অর্থাৎ ইয়াতে কি দি আছে 120 এটো হৈছে কি দাঁতি গতিকে দাঁতি এটো ভূমি বুলি ধৰিব পাৰিবা অর্থাৎ দি আছে কি দিয়া আছে ভূমি কিমান দি আছে ত্রিভুজৰ ভূমি দিয়া আছে 120 সেন্টিমিটার আৰু 80 টু কি হয় উচ্চতা আৰু উচ্চতা দিয়া আছে এই দুটা দিয়া আছে 80 সেন্টিমিটার এতিয়া কথা হল ত্রিভুজৰ কালিৰ ফর্মুলা গতিকে ত্রিভুজৰ কালিৰ ফর্মুলা কি আছিল ত্রিভুজৰ কালি কিমান হ'ব ত্রিভুজৰ কালি হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া উন্নতি মানে কি উচ্চতাই হয় না নাই গতিকে ফর্মুলাত বহাই দিয়া হাফ ইনটু ভূমি হৈছে কিমান 120 আৰু উন্নতি 80 যদি 2 এর লগত যদি 8 কটা হয় 4 শূন্য অর্থাৎ কি থাকিল 120 ইনটু 40 এইখিনি যদি পূরণ করে এইখিনি পূরণ করলে কি পাবা 4 ইনটু 12 48 হয় 48 আৰু এটা শূন্য দুটা শূন্য কি আছিল কালি গতিকে সেন্টিমিটার স্কয়ার এতিয়া অপশন কোনটো হ'ব তেনেহলে অপশন নম্বৰ বি কারেক্ট आंसर হ'ব ইয়াৰ 4 নম্বৰৰ অপশন নম্বৰ বি নম্বৰ আছিল 4800 সেন্টিমিটার স্কয়ার এইটো হ'ব শুদ্ধ উত্তৰ